ৰাজনৈতিকভাৱে মোৰ দ্বন্দ্ব আছে ৰাজনৈতিকভাৱে মোৰ আইডিঅলজি আলি আকবৰ মিয়া আৰু মোৰ হয় হয় মই চাচা আৰু ভাতিজা হয় হয় আপুনি কৈ গলে যে আলি আকবৰ মিয়া এটোতো আপোনাৰ একখন বংশৰ মানুহ হয় আপোনালোকে দুজনে যে মানে প্ৰতিদ্বন্দ্বী কৰিলে মানে এটা পাৰ্টি বহিব মানে এনেকুৱা বুজাবুজি সিস্টেমত আহা নাই আপোনালোকে এটা পৰিয়াল আছে কোনো ধৰণে মিলাবলৈ চেষ্টা কৰা নাই নেকি নাই মই যেতিয়া টিকেটটো পালো মেৰ 11 তাৰিখ পাইছো মই টিকেট পোৱাৰ পিছত মই প্ৰাক্তন বিধায়ক মোৰ নিজৰ খুৰা হয় হয় মোৰ দেউতা ডাঙৰ হয় তো মই তেখেতৰ ঘৰত গৈছিলোঁ আৰু তেখেতৰ পৰা মই আশীৰ্বাদ বিচাৰিছিলোঁ তেখেতে মোক আশীৰ্বাদ কৰিছিল যে তুমি নমিনেশ্যন দিয়া মই তোমাৰ লগত আছোঁ আৰু মই ইণ্ডিপেণ্ডেণ্ট কৰিম নে নাই ৰাইজৰ লগত বুজি মই সিদ্ধান্ত দিম কিন্তু মোক কথা দিছিল আৰু সেই হিচাপে মই যিটো এটা পাৰ্টিৰ মই মানে নমিনেটেড কেণ্ডিডেট গতিকে সেই ক্ষেত্ৰত মইতো আৰু মানে মোৰ নমিনেশ্যন বা মোৰ কেণ্ডিডেট মই কেঞ্চেল কৰিব নোৱাৰোঁ তেওঁলোকে মোৰ বহুত বংশ বুনিয়াদ বা বহুত মোৰ শুভাকাংক্ষী তেওঁক অনুৰোধ কৰিছিল কিন্তু তেওঁ কথা দিছিল কিন্তু কিয় বা পিছত তেওঁ কথাটো নামানি ইণ্ডিপেণ্ডেণ্ট কৰিলে তে যিয়ে নহওক গণতন্ত্ৰৰ এক অধিকাৰ চবৰে আছে আৰু ৰাজনৈতিকত কোনো পৰিয়ালকেন্দ্ৰিক কথা নাই ৰাজনীতিটো হৈছে ৰাইজে মনে ধৰা বা ৰাইজে মনে বিচৰা পচন্দ এতিয়া মোৰ পৰিয়ালকেন্দ্ৰিক সম্পৰ্ক মোৰ এতিয়াও ভাল বেয়া নহয় তেখেতৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক ভালেই